মানে বিজেপি চৰকাৰে ৰাজপথত আহিছে আপোনালোকে দেখিছে মানে কেৱল বিজেপি দল অহা নাই দেই ইয়াত আপোনালোকে দেখিব মন্ত্ৰী বিধায়কবিলাক আহিছে মন্ত্ৰীবিলাক ৰাজপথলৈ আহিছে মানে তেওঁলোকৰ চৰকাৰৰ প্ৰতি আস্থা নাই নেকি আজি মুখ্যমন্ত্ৰীও নিজে ৰাজপথত আহিম বুলি কৈছে জুবিনদাৰ ন্যায় বিচাৰি আৰু কেইদিনমানৰ আগত ক'লে জুবিনদাক তুৰন্ত তেওঁ বোলে ন্যায় দি দিলে ন্যায় দিলোঁ বুলি কোৱাৰ পাছত আকৌ ৰাজপথত আহিম বুলি কৈছে মানে তেওঁ প্ৰতিদিনে ষ্টেটমেণ্ট সলনি হৈ গৈছে গতিকে আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীজন এতিয়া কলা পৰি গৈছে চেহেৰা মানে তেওঁ জুবিনদাক লৈ ৰাজনীতি কৰিবলৈ গৈছে সেই কথাটো কোনো কাৰণতে গ্ৰহণীয় নহয় জুবিনদা পলিটিক্সৰ ঊৰ্ধত জুবিনদাক লৈ পলিটিক্স যি কৰিব আজি মুখ্যমন্ত্ৰীয়ে কৰিছে তেওঁ উফৰি যাব সেই কথাটো স্পষ্ট আজি আপোনালোকে দেখিছে যে আমি সকলোৱে সমগ্ৰ অসমৰ ৰাইজে জুবিনদাৰ ন্যায় বিচাৰিছোঁ কি পৰিস্থিতিত জুবিনদাৰ মৃত্যুমুখত পৰিলে ছিংগাপুৰত সেই গোটেই ৰহস্যটো আমি আচলতে জানিব খুজিছোঁ আৰু যিবিলাক হত্যাকাৰী তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে একাংশ মুখ্যমন্ত্ৰীয়ে আপোনাৰ ৰেহাই দি দিছে আজি ছিংগাপুৰৰ যিবিলাকৰ উদ্যোগত আচলতে য়ট পাৰ্টি হৈছিলে ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ যিবিলাক সভাপতি সম্পাদক তেওঁলোকক মুখ্যমন্ত্ৰীয়ে হত্যাকাৰী হোৱাৰ পাছতো চুকা ল'ৰা মেধাৱী ল'ৰা বুলি তেওঁলোকক এৰি দিছে অপৰাধী চুকা হৈ গ'লে তেওঁলোকৰ কাৰণে আইনত বেলেগ ছেকশ্যন আছে নেকি সেই কথাটো আপোনালোকে কওক তেওঁলোকে আপোনাৰ জুবিনদাক হত্যাৰ মুখলৈ ঠেলি দিলে সেই পাৰ্টিটো অনুষ্ঠিত নোহোৱা হ'লে আজি জুবিনদা আমাৰ মাজত থাকিলেহেঁতেন তাৰপাছত আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে জুবিনদাক কোনে মাতি নিছিলে ছিংগাপুৰলৈ জুবিনদাক মাতি নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ গতিকে বিজেপি চৰকাৰে নিজে ছিংগাপুৰলৈ মাতি নিলে আৰু ছিংগাপুৰত থকা অৱস্থাত জুবিনদাক কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি নিদিলে জুবিনদাই কি খাইছে কেনেকৈ আছে ক'ত গৈছে সেই দায়িত্ব আজি ছিংগাপুৰত আমাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিলে যাৰ পৰিণতি আজি জুবিনদা আমাৰ মাজত নাই গতিকে আমি জানো যে এই গোটেই অনুষ্ঠানটো যিহেতু আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছিলে বিশেষকৈ জুবিনদাৰ সংগীতানুষ্ঠানটো গতিকে ইয়াত গভৰ্ণমেণ্ট ইনভলভ হৈ আছে গতিকে গভৰ্ণমেণ্টৰ ইনভলভমেণ্টটো নাইকিয়া কৰিবৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে ৰাজপথলৈ আহিব খুজিছে মানে তেওঁ নিজে যে ফচিব সেইকাৰণে তেওঁ নিজৰ ওপৰত বিশ্বাস নাই এতিয়া তদন্ত প্ৰক্ৰিয়াটো যিটো চলিছে তাতো তেওঁ বুজি পাইছে যে এই যিবিলাক কালপিত তেওঁলোকক শাস্তি দিব পৰা নাযায় সেইকাৰণে ৰাস্তাত আহি এতিয়া ৰাইজৰ লগত আছোঁ বুলি ক'বলৈ আহিব মানে আমি জানো তোমাৰ এই যি SITৰ তদন্ত প্ৰক্ৰিয়া শ্যামকানু মহন্ত যিগৰাকী মূল কালপিত তেখেতৰ ঘৰটো চিল কৰিছিলে আৰু চিল কৰা ঘৰ তলা খুলি তেওঁৰ ঘৈণীয়েকে তাত বসবাস কৰে তাতে শুৱে ৰাতি গতিকে সেই তদন্ত কি পৰ্যায়ত চলিছে আমি দেখিছোঁ আৰু আপোনাৰ অভিযোগ উত্থাপন হৈছিলে যে জুবিনদাৰ মৃত্যুৰ পাছতো গল্ডেন থ্ৰেডছৰ ফেশ্বন শ্ব' চলি আছিলে সেইবিলাক চেপ্টাৰ ক্ল'জ কৰি দিয়া হ'ল যে এই ফেশ্বন শ্ব' জুবিনদাৰ মৃত্যুৰ পাছত চলিছিলে নে নচলিছিলে সেই কথা আজি মুখ্যমন্ত্ৰীয়ে উত্তৰ নিদিলে আজি আপোনালোকে দেখিছে যে মৃগাংক হাজৰিকা গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী হোটেল গেটৱেৰ তেওঁ ছিংগাপুৰত আছিলে সেই অনুষ্ঠানটোত গতিকে তেওঁ তদন্তৰ আওতাত নাহে মানে এই কথা বতৰাবিলাকে কি প্ৰকাশ কৰে যে সঁচাসঁচিকৈ জুবিনদাৰ ন্যায় দিয়াৰ পক্ষত মুখ্যমন্ত্ৰী নাই তেওঁ নাটক কৰি বাচিম বুলি ভাবিছে কিন্তু আমি নাটক কৰিলেও অসমৰ ৰাইজে দেখি আছোঁ চব নাটক এই যে হত্যাকাৰী পূজাৰ দীঘলীয়া ছুটি দিছিলে সেইবিলাক আমি মনত ৰাখিছোঁ আপোনালোকেও মনত ৰাখিছে তেওঁ যেনেকৈ জুবিনদাৰ মৃত্যুৰ পাছত পূজাৰ মণ্ডপে গৈ চেলফি উঠিছিলে আমি জানো আমি সকলো কথা মনত ৰাখিছোঁ যে মিঠাতেল ফ্ৰীকৈ দিম বুলি কৈছিলে জুবিনদাৰ ন্যায় বিচাৰি থকা অৱস্থাত আপোনালোকেও দেখি আছে সেই কথা বতৰাবিলাক গতিকে তেওঁ প্ৰতিদিনে জুবিনদাৰ এই বিষয়টোক ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে বিভিন্ন চেষ্টা চলাইছে আজি তেওঁৰ টাইমটো চাওক আজিৰ দিনটোত তেওঁ বিভিন্ন সংগঠনক আপোনাৰ মাজত ক্লেছ কৰিবলৈ আৰম্ভ কৰিছে ক্লেছ লগাইছে হিন্দুত্ববাদী সংগঠনৰ লগত আপোনাৰ জাতীয় সংগঠনৰ মাজত সংঘাত আৰম্ভ হৈছে আজিৰ দিনটোত এইবিলাক এনেই অহা নাই জুবিনদাৰ ন্যায়ৰ দাবীটো পাতলাবৰ কাৰণে এই কথা বতৰাবিলাক আহিছে টাইম ডিউৰেশ্যনটো আপোনালোকে চাওক যে কোনটো সময়ত এই ব্যৱস্থাপনা কৰিছে গতিকে তেওঁ ঘপককৈ এতিয়া মানে এই সংগঠনৰ কেছ ক'ত ৰুজু হৈ আছিলে এইবিলাক যে উলিয়াইছে আগতে ক'ত হৈ আছিলে নেকি মুখ্যমন্ত্ৰী যেতিয়া আপোনালোকৰ কেছ ৰুজু হৈছিলে তেতিয়াই কিয় বিচাৰ নকৰিলে আজি জুবিনদাৰ মৃত্যুৰ ন্যায় বিচৰাৰ সময়খিনিত কিয় সেই কেছ খুলিবলৈ আপুনি সময় পালে সেই প্ৰশ্নবিলাক আমি দেখিছোঁ আমাৰ কথা স্পষ্ট আমাক জুবিনদাৰ ন্যায় লাগিব আপুনি ৰাজপথত আহিলেও বাচিব নোৱাৰে সেই কথা আমি একদম স্পষ্ট কৰি দিছোঁ মুখ্যমন্ত্ৰীৰ কাম হত্যাকাৰীক ফাঁচি দিয়া মুখ্যমন্ত্ৰীৰ কাম উপযুক্ত চাৰ্জশ্বিট দাখিল কৰা তেওঁৰ তদন্তৰ যি কমিটি আছে গতিকে মুখ্যমন্ত্ৰী ৰাস্তালৈ যদি আহিব খুজিবলৈ তেওঁ ইমান হেঁপাহ মুখ্যমন্ত্ৰীৰ যদি ৰাস্তাত প্ৰতিবাদ কৰিবলৈ ইমান হেঁপাহ তেনেহ'লে প্ৰথমতে তেওঁ পদত্যাগ কৰি ল'ব লাগিব সেই কথাখিনি কৈছোঁ আমি খাৰুপেটীয়াত আজি সমদল উলিয়াম আমি ইয়াত জুবিনদাৰ ন্যায়ৰ দাবীত আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ ইয়াত মূল কথা আপোনালোকে দেখিছে যে জুবিনদাৰ এগেইনষ্টত আচলতে ইনজাষ্টিছ হৈছে আজি SITৰ যি তদন্ত সেই তদন্তত আমি সন্তুষ্ট নহয় আমি সেইকাৰণে কৈছোঁ যে CBI তদন্ত দিব লাগে আমি সেইকাৰণে কৈ আছোঁ যে কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ যি মৃত্যুৰ ঘটনা সেইটো পোহৰলৈ অনাৰ ক্ষেত্ৰত তেওঁ যে গাফিলতি কৰিছে তেওঁ তদন্ত প্ৰক্ৰিয়াটোত আমি সেইবিলাক বুজি পাইছোঁ SITক আপোনাৰ এমাহ 4 দিন হোৱাৰ পাছত প্লেছ অফ অকাৰেঞ্চত তেওঁলোকে যাবলৈ দিছে মানে কি তাত যি তথ্য প্ৰমাণ আছিলে সেইবিলাক লুকুৱাই দিয়া হ'ল গতিকে এতিয়া তাত আপোনাৰ
তাত বিচাৰি ফুৰিলে তাত আহিব নেকি আচল ঘটনা গতিকে এইবিলাক বহুত গণ্ডগোল দেখিছোঁ আমি গতিকে আমাক নাটক নহয় ন্যায় লাগে তাৰ দাবীত আজি খাৰুপেটীয়াত সমদল বিজেপিয়ে যিবিলাক সমদল উলিয়াই আছে তাতে কোনো প্ৰকৃত অনুৰাগী বাকীবিলাক মানে বিজেপিয়ে নিজক নিজে কৈছে প্ৰকৃত অনুৰাগী কিন্তু আমি অসমবাসী ৰাইজে কৈছোঁ যে তেওঁলোক হৈছে ভুৱা অনুৰাগী তাত এজনো প্ৰকৃত অনুৰাগী নাই প্ৰকৃত অনুৰাগীয়ে কেতিয়াও প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখি নলয় আজি আপোনাৰ লাখ লাখ মানুহ যে আপোনাৰ জুবিনদাৰ এই সমাধি ক্ষেত্ৰত যে আহে সেই মানুহবিলাকে এনেকৈ প্লে কাৰ্ড লৈ আহে নি মই জুবিনদাৰ অনুৰাগী মই শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ বুলি কোনেও সেই কাম কৰা নাই মানে দুষ্ট বুদ্ধিত খেলাইছে সেই কথা গতিকে দুষ্ট বুদ্ধিক খেলাইছে কাৰণে সেইটো যে নাটক সেই কথা আজি ৰাইজে গম পালে আৰু তাত প্ৰতিবাদ কৰিবলৈ অহা মহিলা মানুহে কৈ দিছে যে তেওঁলোকে সঁচা সঁচিকৈ জুবিনদাৰ ন্যায়ৰ কাৰণে অহা নাই তেওঁলোকক মাতি পঠিয়াইছে আপোনাৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অৰুণোদয় তালিকাত নাম ভৰাবৰ কাৰণে বহুতক মাতিছে আমি দেখি আছোঁ আমি গাঁৱত থাকোঁ সেই বুথৰ সভাপতি সম্পাদকে আপোনাৰ বিজেপিৰ কেনেকৈ মানুহ আনিছে সেই কথা আমি দেখি আছোঁ সেইকাৰণে কালি দিগন্ত এই কলিতাৰ মিটিঙত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা আছেনে নাই বিশ্বাস আছেনে নাই বুলি সুধিছে সকলোৱে নাই বুলি হাত দাঙিছে এনেকৈ হিতাধিকাৰীও নাই বুলি হাত দাঙিছে মানে তেওঁলোকৰ নাটক সকলো ৰাইজে বুজি পাইছে আটাইতকৈ ডাঙৰ কথা হিতাধিকাৰীয়ে বুজি পাইছে আমাৰ আই মাতৃসকলে বুজি পাইছে গতিকে উচিত যদি তদন্ত নহয় তেতিয়াহ'লে জুবিনদাৰ হত্যাকাৰীসকল আজি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিকেইগৰাকী আছে সকলো যিবিলাক ইনভলভ হৈছে গোটেই কাৰ্যসাজিটোত সকলো যে আপোনাৰ ন্যায়ৰ আওতাত আহিব লাগিব তদন্তৰ আওতাত আহিব লাগিব সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ